নমস্কাৰ বন্ধুসকল, সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুতে কমেণ্ট কৰি আছিলে দাদা, এইবাৰ যোনটো টেটৰ ভেৰিফিকেশ্যন হয় এইটো ইলেকশ্যনৰ আগে হ'ব নে পিছত হ'ব, সেই সম্পৰ্কে মোক বহুতে কমেণ্ট কৰি আছিলে আৰু সেই সম্পৰ্কে আমাৰ গ্ৰুপৰ কেইজনমান মেম্বাৰে খবৰ কৰিব গৈছিলে আৰু তেওঁলোকে গ্ৰুপৰ যিসকল মেম্বাৰ আছে তেওঁলোকে আমাক জনাইছে যে এইবাৰ ইলেকশ্যনৰ আপোনালোকে গম পাইছেগৈ, বৰ্তমান ইলেকশ্যনৰ বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ইলেকশ্যনৰ প্ৰচাৰ চলি আছে আৰু যিসকল কেণ্ডিডেট মানে ভেৰিফিকেশ্যনৰ কৰা মানুহবোৰ আছে, তেখেত যিসকল টিচাৰসকলে ভেৰিফিকেশ্যন কৰিব আপাৰ লেভেলৰ আৰু তেওঁলোকেই মানে এতিয়া ইলেকশ্যনৰ কামত ব্যস্ততাৰ হৈ আছে। আৰু আপোনালোকে গম পাইছেগৈ ইতিমধ্যে ইলেকশ্যনৰ প্ৰচাৰৰ মাধ্যমৰ লগতে বিভিন্ন মানে সংবাদ মাধ্যমত মেক্সিমাম কথা এতিয়া ইলেকশ্যনৰ ডিটেইলছে দি আছে। গতিকে এতিয়া চাবলগীয়া কথা যে ইলেকশ্যনৰ পাছত হোৱা চান্সেছটো বেছি, কাৰণ আমাৰ ছিনিয়ৰ ছাৰ এজনেও কৈছে এতিয়া ইলেকশ্যনৰ কামৰ সকলো ব্যস্ততাৰ মাজত থকাৰ কাৰণে এই ভেকেঞ্চিটো অলপ মানে ইলেকশ্যনৰ পিছত মানে ভেৰিফিকেশ্যন হোৱা সম্ভাৱনা আছে, কিন্তু ক'ব নোৱাৰি বন্ধু-বান্ধৱীসকল, সময় সাপেক্ষে গম পোৱা যাব। আৰু যিকোনো আপডেট আহিলে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। যদি মই নতুনকৈ আপডেট পাওঁ আপোনালোকক জনাই দিম বাৰু, কিন্তু ধৰি লওক মানে ইলেকশ্যনৰ পাছত আপোনালোকৰ মানে ভেৰিফিকেশ্যনটো হোৱা চান্স আছে বন্ধু-বান্ধৱীসকল। ইলেকশ্যন শেষ হোৱাৰ লগে লগে ষ্টাৰ্টিং হৈ যাব ভেৰিফিকেশ্যন প্ৰচেছ, কাৰণ গম পাইছেগৈ এতিয়া ইলেকশ্যনৰ মানে কামত বহুতো ব্যস্ততা হৈ আছে সকলো যিসকল গভৰ্ণমেণ্ট এমপ্লয় আছে। আৰু কিবা নতুনকৈ আপডেট আহিলে আপোনালোকক জনাই দিম বাৰু, টেনশ্যন নল'ব। আপডেট আহিলে আপোনালোকক পোনপ্ৰথমে এই চেনেলটোৰ জৰিয়তে পাই যাব। ধন্যবাদ।